নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ-বাইদেউসকল ইতিমধ্যে আমাৰ 2025-26 শিক্ষাবৰ্ষৰ বাবে পাঠদান 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ বিদ্যালয়বিলাকত ইতিমধ্যে নামভৰ্তিৰ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হৈছে। এই সময়ত প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে এটি বিশেষ আপডেট আহিছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ আগতেও আমাৰ বিদ্যালয়সমূহত এই নিৰ্দেশনাটো আছিলে, কিন্তু 2020 চনৰ পিছৰ পৰা সেই কথাটো বিশেষভাৱে আমাৰ বিদ্যালয়সমূহত ইমপ্লিমেণ্ট হ'বৰ কাৰণে গৈ আছে আৰু ইতিমধ্যে যেহেতু আমি 13 দিনীয়া FLNৰ এটি ট্ৰেইনিং বিদ্যালয়সমূহে পাইছো, সেই ট্ৰেইনিঙৰ সময়তো আমাক এই প্ৰাথমিক বিদ্যালয়ে কৰিবলগীয়া সেই বিশেষ কামটোৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। ছাৰ-বাইদেউসকল আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। ছাৰ-বাইদেউসকল আমি যেনেকৈ নতুন ঘৰ এটা বনোৱাৰ পিছত গৃহ প্ৰৱেশৰ দৰে এটি কাৰ্যসূচী ৰাখোঁ, ঠিক সেইদৰে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আমাৰ বিদ্যালয়ত আহিব সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 3 মহীয়া এটি কাৰ্যসূচী ৰখা হৈছে, তাক বোলা হৈছে বিদ্যা প্ৰৱেশ। ইতিমধ্যে আমাৰ বিদ্যালয়ত কোনবিলাক ছাত্ৰ ছাত্ৰীক প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাৰ কাৰণে আমি অনুমতি প্ৰদান কৰিম তাৰ এক বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। এটি নিৰ্দিষ্ট বয়স ধৰি দিয়া হৈছে, সেই বয়সৰ ছাত্ৰ ছাত্ৰীসকলকহে আমি প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিম। আপুনি যদি সেই কথাখিনি ভালদৰে এতিয়াও গম পোৱা নাই, এই ভিডিঅ'টো চাব। এই ভিডিঅ'টোত সেই অৰ্ডাৰখন বা কথাখিনি বৰ্ণনা কৰা হৈছে। এতিয়া চাওক, ছাত্ৰ ছাত্ৰীসকল প্ৰথম যেতিয়া বিদ্যালয়লৈকে আহিব তেওঁলোকে এটা বেলেগ পৰিৱেশৰ পৰা আহি এটা বেলেগ পৰিৱেশত তেওঁলোকে সোমাই পৰিব। ঘৰত তেওঁলোকে খেলা ধূলা, নাচ গান, খোৱা লোৱা, ফূৰ্তি ইয়াত ব্যস্ত হৈ আছিল আৰু তাৰ পৰা আহি বিদ্যালয়ত পোৱাৰ লগে লগে এদিন বিশেষ নিয়মানুৱৰ্তিতাপূৰ্ণ পৰিৱেশত তেওঁলোক উপনীত হ'ব। গতিকে তেওঁলোকক পোনে পোনে পাঠ্যপুথিৰ কাষলৈকে লৈ নগৈ ঘৰুৱা পৰিৱেশটোৰ দৰে পৰিৱেশ এটা বিদ্যালয়ত সৃষ্টি কৰি তেওঁলোকক লাহে লাহে বিদ্যালয়ৰ পৰিৱেশলৈকে লৈ যোৱাৰ প্ৰচেষ্টাটোৱে হৈছে বিদ্যা প্ৰৱেশ। আমাৰ যিখন একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাইছে, একাডেমিক কেলেণ্ডাৰত এই কথাখিনি সুন্দৰভাৱে উল্লেখ আছে। অৰ্থাৎ বিদ্যা প্ৰৱেশত আমি কি কৰিব লাগিব, কেনেকুৱা ধৰণে কৰিব লাগিব আৰু কেতিয়া কৰিব লাগিব সেই কথাখিনি উল্লেখ আছে। আপোনালোকৰ আমাৰ যিহেতু শিক্ষাবৰ্ষ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছে, এপ্ৰিল মাহৰ যি আমাৰ এই একাডেমিক কেলেণ্ডাৰত এপ্ৰিল মাহত আমাৰ যি পাঠ্যপুথিৰ কথা উল্লেখ আছে বা কোনটো শ্ৰেণীক কি পঢ়াব লাগে সেই কথাটো ইতিমধ্যে আমাক যিহেতু দি দিয়া থাকে, মে' মাহতো দি দিয়া আছে আৰু এই জুন মাহতো দি দিয়া আছে, তাত আপোনালোকে এবাৰ উলিয়াই চাই দেখা পাব যে তাত কি কোৱা হৈছে, বিদ্যা প্ৰৱেশৰ কথাখিনি কোৱা হৈছে। ঝংকাৰত আমাৰ যিখন ঝংকাৰ কিতাপখনৰ প্ৰথম চেপ্টাৰ 2 নম্বৰ চেপ্টাৰটো বিদ্যা প্ৰৱেশৰ লগত সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে। তাৰ উপৰিও আমাৰ বিদ্যা প্ৰৱেশৰ 2খন কিতাপ আছে। এখন হৈছে বিদ্যা প্ৰৱেশৰ মেইন এক্টিভিটিৰ কিতাপ আৰু আনখন হৈছে বিদ্যা প্ৰৱেশৰ কাৰ্যপত্ৰ। এতিয়া কাৰ্যপত্ৰ কি ইয়াক নিশ্চয় আপোনালোকক কোৱাৰ প্ৰয়োজন নাই, ইতিমধ্যে আপোনালোকে FLNৰ 13 দিনীয়া প্ৰশিক্ষণ পাইছে আৰু এই প্ৰশিক্ষণত আপোনালোকৰ কাৰ্যপত্ৰৰ বিষয়ে ইতিমধ্যে বুজাই দিয়া হৈছে। কাৰ্যপত্ৰ মানে হৈছে ছাত্ৰ ছাত্ৰীসকলক জুখি চোৱাৰ বা ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিচ কৰিব পৰা এখন এটি ব্যৱস্থা হৈছে কাৰ্যপত্ৰ। তাত ছাত্ৰ ছাত্ৰীসকলক এসপ্তাহৰ কাৰণে প্ৰস্তুত কৰি লোৱা হয় আৰু এই এসপ্তাহটো কিন্তু আমাৰ যেনেকুৱা দৈনন্দিন সোমবাৰৰ পৰা আৰম্ভ হৈ দেওবাৰলৈকে শেষ হোৱা সেই সপ্তাহটো নহয়, সেইটো হৈছে আপুনি প্ৰস্তুত কৰা এটা সপ্তাহ 4+1+1 অৰ্থাৎ 4 দিনীয়া এটি বিশেষ কাৰ্যসূচী তাত থাকিব, 1 দিনীয়া এটি বিশেষ কাৰ্যসূচী থাকিব আৰু 1 দিনীয়া এটা বিশেষ কাৰ্যসূচী থাকিব আৰু এই 6 দিনক সামৰি এই কাৰ্যপত্ৰখন আপুনি থাকিব। অৰ্থাৎ আপুনি বনাই লোৱা সপ্তাহটোত কেতিয়াবা হয়তো 10 দিন 12 দিন পৰ্যন্ত হৈ যাব পাৰে। গতিকে এই 2খন কিতাপ ইতিমধ্যে নিশ্চয় আপোনালোকৰ বিদ্যালয়ত পাইছে আৰু এই কিতাপ 2খনৰ আৰ্হিত আপোনালোকে কি কৰি ল'ব, ছাত্ৰ ছাত্ৰীসকলক বিদ্যা প্ৰৱেশৰ কাৰণে প্ৰস্তুত কৰিব। কেতিয়াবা কিবা কাৰণত যদি কিতাপখন পোৱা নাই, নেটৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে আৰু কাৰ্যপত্ৰ নিশ্চয় ইতিমধ্যে আপোনালোকে পাইছে। এতিয়া চাওক ছাৰ-বাইদেউসকল, আমি আমাৰ বিদ্যা প্ৰৱেশ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক কি এক্টিভিটি কৰাবৰ কাৰণে দিম বা তেওঁলোকৰ কি বিকাশ কৰাবৰ কাৰণে চেষ্টা কৰিম, ইয়াক লৈ এক গাইডলাইন আছে
আৰু মই আপোনালোকৰ সেই গাইডলাইনটো বা বিভিন্ন ডিষ্ট্ৰিক্টত তাক লৈ ইতিমধ্যে অফিচিয়েল লেটাৰ প্ৰকাশ পাইছে মই সেই কথাটো আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া কথা হ'ল আমাৰ যে 3 মাহত বিদ্যা প্ৰৱেশৰ লগত জড়িত কাৰ্যসূচী থাকিব সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা কেনেকুৱা ধৰণে পাতিব লাগিব সেই বিষয়ে আপোনালোকৰ একাডেমিক ক্যালেন্ডাৰখনত উল্লেখ কৰা আছে তাত আপোনালোকে এবাৰ চাই ল'ব কাৰণ এপ্ৰিল মে আৰু জুন এই 3 মাহত বিদ্যা প্ৰৱেশৰ কথা কোৱা হৈছে আমাৰ মূল যে পাঠ্যপুথি সেই পাঠ্যপুথি তাত আমি নপঢ়াম কিন্তু বিদ্যা প্ৰৱেশৰ মে মাহ আৰু জুন মাহত আমাৰ ঝংকাৰৰ প্ৰথম অধ্যায়টো আৰু ঝংকাৰৰ 2 নম্বৰ অধ্যায়টো আৰু ইংৰাজীৰ প্ৰথম অধ্যায়টো তাত কিছু পৰিমাণে সংলগ্ন কৰা হৈছে সেইখিনি আপোনালোকে যিখন একাডেমিক ক্যালেন্ডাৰ আছে একাডেমিক ক্যালেন্ডাৰখন এবাৰ চাই ল'ব শৈক্ষিক দিনপঞ্জীখন এখন এবাৰ চাই ল'ব তাত উল্লেখ কৰা আছে এতিয়া কি এক্টিভিটি তেওঁলোকক কৰাব লাগিব সেইটো এবাৰ আপোনালোকে ভালদৰে জানি ল'বৰ কাৰণে চেষ্টা কৰক এইখন এখন বিশেষ অৰ্ডাৰ ইয়াত আপোনালোকৰ বিশেষকৈ কি কাৰ্যসূচী কৰিব লাগিব সেই কথাখিনি সুন্দৰকৈ উল্লেখ কৰা হৈছে আপোনালোকে এবাৰ চাবৰ কাৰণে চেষ্টা কৰক প্ৰথমতে দিয়া হৈছে প্লে বেছ লাৰ্নিং এক্টিভিটি এনকাৰেজিং কিউৰিয়িচিটি এণ্ড এক্সপ্লৰেশ্যন থ্ৰু ইণ্টাৰেক্টিভ হেণ্ড অন এক্সাৰচাইজ অৰ্থাৎ কি কৰিবৰ কাৰণে দিয়া হৈছে প্লে বেছ খেলাৰ জৰিয়তে তেওঁলোকক বিভিন্ন ধৰণৰ এক্টিভিটিৰ জৰিয়তে তেওঁলোকক অংশগ্ৰহণ কৰাবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু তেওঁলোকৰ জৰিয়তে যাতে কিবা নতুন বস্তুৰ সৃষ্টি হয় বা নতুন কিছুমান কথা তেওঁলোকে নিজাববীয়াকৈ ক'ব পাৰে তাৰ ওপৰত কি কৰা হৈছে গুৰুত্ব প্ৰদান কৰা হৈছে 2 নম্বৰ ষ্টৰী টেলিং এণ্ড ৰোল প্লে অৰ্থাৎ সাধু কথা কোৱা আৰু আমাৰ বিভিন্ন ধৰণৰ ৰোল প্লে বিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে সাধু কথাৰ জৰিয়তে সমাজৰ কথাবিলাক কোৱা হয় সমাজৰ মৰেল ভ্যালু বিলাকৰ কথা কোৱা হয় আৰু ৰোল প্লেৰ জৰিয়তে তেওঁলোকে বিভিন্ন মানুহৰ পৰা আদি কৰি জীৱ-জন্তুৰ পৰা আদি কৰি তেওঁলোকৰ এক্টিভিটি বিলাক প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিব গতিকে আমাৰ 4টা স্কিল আছে ইতিমধ্যে আপোনালোকে এফএলএন ট্ৰেইনিংৰ সময়ত এই 4টা স্কিলৰ কথা পাইছে ল্যাঙ্গুৱেজৰ 4টা স্কিলৰ কথা পাইছে আৰু আমাৰ এই ইংৰাজীৰ ক্ষেত্ৰতো 4টা স্কিলৰ কথা পাইছে প্ৰথম স্কিলটো হৈছে আমাৰ ODL অৰেল ল্যাঙ্গুৱেজ ডেভেলপমেন্ট এই অৰেল ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ ওপৰত ইয়াত কি কৰা হৈছে গুৰুত্ব প্ৰদান কৰা হৈছে তেওঁলোকে যাতে ভাষাটো ক'ব পাৰে প্ৰথমতে ক'ব লাগিব তাৰ পিছতহে লিখিব এই গতিকে লিখাটো বহুত পিছত হয় গতিকে প্ৰথমতে বিদ্যালয়ত অহাৰ লগে লগে তেওঁলোকক আমি লিখিব দিব নালাগে তেওঁলোকক কৰিব লাগে অৰেল ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ODL ৰ ওপৰত OLD ৰ ওপৰত কি কৰিব লাগে গুৰুত্ব প্ৰদান কৰিব লাগে তাৰ পিছত ক্ৰিয়েটিভ আৰ্ট এণ্ড ক্ৰাফটছ বিভিন্ন ধৰণৰ আৰ্ট আৰু ক্ৰাফটছৰ এক্টিভিটি বিলাক তেওঁলোকক দিব লাগে দিলে তেওঁলোকৰ হাতৰ যিটো জড়তা সেইটো তেওঁলোকৰ ভাঙিব ঘৰত তেওঁলোকে কোনোদিন লিখা নাই কোনোদিন কাম কৰা নাই একো কৰা নাই গতিকে বিদ্যালয়ত আহি যেতিয়া তেওঁলোকে হাতৰ জৰিয়তে বিভিন্ন সামগ্ৰীবিলাক প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিব তেতিয়া তেওঁলোকৰ হাতখন মসৃণ হ'ব আৰু লাহে লাহে তেওঁলোকে কলমটো কেনেকুৱা ধৰণে ধৰিব লাগে এই কেনেকুৱা ধৰণে এডাল আঁচ টানিব লাগে সেই কথাবিলাক তেওঁলোকে শিকিবৰ কাৰণে চেষ্টা কৰিব তাৰ পিছত কি কোৱা হৈছে এই মেথছ আৰু সায়েন্সৰ কিছুমান বেসিক কনসেপ্ট যেনেকৈ ওখ চাপৰ এই কোড বেছি আছে কোড কম আছে এনেকুৱা ধৰণৰ এক্টিভিটি বিলাক তাত দিব লাগিব আৰু আমাৰ ঝংকাৰৰ প্ৰথম আৰু 2 নম্বৰ চেপ্টাৰত এই কথাখিনি কিছু পৰিমাণে সংলগ্ন কৰা হৈছে সেই কাৰণে মে আৰু জুনৰ এক্টিভিটিৰ ক্ষেত্ৰত বিদ্যা প্ৰৱেশৰ লগত ঝংকাৰৰ প্ৰথম চেপ্টাৰ আৰু 2 নম্বৰ চেপ্টাৰটো সংলগ্ন কৰি দিয়া হৈছে চাওক ফিজিক্যাল এণ্ড আউটডোৰ এক্টিভিটি এটা ফিজিক্যাল এণ্ড আউটডোৰ এক্টিভিটি মানে হৈছে ৰুমৰ পৰা বাহিৰত নি তেওঁলোকক বিভিন্ন ধৰণৰ এক্টিভিটি কৰাব দিব যাৰ জৰিয়তে তেওঁলোকৰ ফিজিক্যাল ডেভেলপমেন্ট হ'ব শাৰীৰিক ডেভেলপমেন্ট হ'ব আৰু লগতে টিম ওয়াৰ্ক এটা যে লিডাৰশিপ মানিব লাগে টিম হিচাপে কাম কৰিলে যে আমি কৃতকাৰ্যতা বেছি লাভ কৰিব পাৰিম শিক্ষাটো হৈছে যে এটা যে শেয়াৰিং হয় আমি পোৱা শিক্ষাখিনি বেলেগক জনা কথাখিনি বেলেগক জনালেহে যে আমাৰ নলেজটো বাঢ়িব সেই কথাবিলাক তেওঁলোকে গম পাব গতিকে ইয়াত বিভিন্ন ধৰণৰ ফিজিক্যাল এক্টিভিটি বিলাক থাকিব দৌৰা বহা জপিওৱা বিভিন্ন ধৰণৰ এক্টিভিটি বিলাক থাকিব প্লে মানে সৰু এক্টিভিটি বিলাক আৰু লগতে তাতে সেই এক্টিভিটিৰ জৰিয়তে টিম ওয়াৰ্ক লিডাৰশিপ কেনেকুৱা ধৰণে মানিব লাগে বা লিডাৰ কেনেকুৱা ধৰণে হ'ব লাগে সেই কথাখিনি তেওঁলোকে গম পাব গতিকে এয়া হৈছে আমাৰ বিদ্যা প্ৰৱেশৰ কাৰ্যসূচী গতিকে আপোনালোকে এনেকুৱা ধৰণৰ এক্টিভিটি বিলাকৰ জৰিয়তে আপোনালোকে আপোনালোকৰ বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰা প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈকে আদৰিবৰ কাৰণে চেষ্টা কৰিব আৰু
পৰৱৰ্তী পৰ্যায়ত 3 মাহ পিছত যেতিয়া আপোনালোকৰ এপ্ৰিল মে আৰু জুন সমাপ্ত হ'ব জুলাই মাহত গৰম বন্ধ আৰু আগষ্ট মাহত পৰা নতুন পাঠ্যপুথি তেওঁলোকৰ আৰম্ভ হ'ব গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব প্ৰতিজন শিক্ষাগুৰু অভিভাৱক তথা সমাজৰ ব্যক্তিয়ে কথাখিনি গম পাওক কাৰণ সমাজৰ ব্যক্তিয়েহে যেতিয়া এই কথাখিনি গম পাব তেতিয়াহে তেওঁলোকে তেওঁলোকৰ শিশুসকললৈকে এই কথাখিনি লৈ যাবৰ কাৰণে পাৰিব কাৰণ নহ'লে আমি এটা কথা এনেকুৱা ধৰণৰ হৈ যায় বিদ্যালয়ত যাই যদি 3 মাহ আপুনি কোনোদিন নপঢ়ায় মানে আপোনাৰ দৃষ্টিত আপুনি বিদ্যাভ্যাসৰ জৰিয়তে পঢ়াই আছে কিন্তু অভিভাৱকে যেতিয়া ভাবিব যে কি একোটো লিখিবই দিয়া নাই তেতিয়া হয়তো ভাবিব যে কি বিদ্যালয়ত পাঠদান হোৱা নাই গতিকে অভিভাৱকে এই কথাখিনি জনাটো অত্যন্ত দৰকাৰ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব